everyone, welcome back to my YouTube channel. মই মিনাক্ষী মোৰ YouTube channel অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। গা ধুই কৰি আহিলোঁ এতিয়া আৰু ৰাতিপুৱাৰ পৰা কিনকিনীয়া বৰষুণ আৰু তাকে ধুনা ধূপ চাকি জ্বলাই কৰি উঠিলোঁ। এতিয়া যাওঁ ৰণী ৰুটি মায়ে আটা মাৰি আছে তাত অকণমান লাগি দিওঁ আৰু আজি দিনটো কি কি কৰোঁ গোটেইখিনি দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু এইফালে ৰুম চুম চিজিল কৰা হৈ গ'ল বাৰু, চিজিল কৰিছোঁ অলপ পাছত আকৌ দেখিব কেনেকুৱা হৈ আছে ৰুমটো। ল'ৰা ছোৱালী থাকিলে বাৰু তেনেকুৱা হয়ে। হিয়া কি খাইছে চাওঁ, কি খাইছা, কি খাইছা হা বিস্কুট খাইছা প্ৰসাদ খাই আছে। আজি ৰাতিপুৱা ভাত নাই, আজি ৰাতিপুৱা ৰুটি আছে আৰু তাকে মায়ে আটা মাৰি কৰি থৈছে আৰু মই এতিয়া বেলি দিছোঁ আৰু মায়ে পুৰিব আৰু বাকী চব্জি তব্জি হৈ গ'ল। আৰু তাকে ৰাতিপুৱাৰ খানা আজি ভাবিছোঁ ৰুটিকে খাই কৰি লওঁ আৰু মাক অলপ সহায় কৰি দিলোঁ। আজিৰ পৰা মই চাধা খোৱা ষ্টাৰ্ট কৰিছোঁ। চাধা খালে খাই হেনো ভাল লাগে তামোলৰ লগত, খাই পোৱা নাই আজিলৈকে, আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তাকে এয়া লৈ আহিছোঁ মাৰ পৰা লৈ আহিছোঁ। এনে কৈছোঁ তাৰমানে এই দাঁতৰ এইটো চাইড যে ইমানেই বিষ, যোৱাকালি মই শুব পৰা নাই মানে বিষতে, ইমান বেয়া বিষ আৰু বিষৰ পৰা দাঁতৰ বিষৰ পৰা গৈ মোক কাণ পাইছে, এই কাণখনো বিষ, ৰাতিটো শুব পৰা নাই। সেইকাৰণে ভাবিছোঁ যোৱাকালি মই অলপ চাধা এনেকৈ লগাই কৰি ৰাতিটো শুই থাকিলোঁ। মানে চাধাখিনি লগাই থ'লে মানে অকণমান ধৰে, কিন্তু নাখাওঁ দেই মই চাধা, কিন্তু উপায় নাই, লগাই থ'লে অলপ ধৰে যে ভাল পাওঁ অকণমান। সেইকাৰণে ভাবিছোঁ এতিয়া আকৌ লৈ আহিছোঁ অকণমান লগাবলৈ। এয়া অকণমান লগাবলৈ বেয়া পাওঁ এইবিলাক মানে লগাব কৰিব, কিন্তু উপায় নাই লগাই থৈছোঁ আৰু বিষৰ কাৰণে। তাকে ভাল পালেহে আকৌ কিবা এটা খাব পাৰিম, নহ'লে যোৱাকালি ৰাতিটো মোৰ টোপনি নাই বিষৰ কাৰণে। কি কি কৈছা? তোমাৰ কথা একো বুজি নাপাওঁ, কি কৈছা? তাৰপাছত কি ইয়ে ৰাম ক'ত উঠিছে দেখি, ইমান বদমাছ, এই 1.5 বছৰীয়া পোৱালি বুলি কোনে ক'ব? ইমান বদমাছ তুমি। কি কৰিছা? ইয়ে ৰাম ইয়ে হৰি পৰবু। এইফালে হিয়াক দেখিছে কি যে কম, মানে তাই ক্ৰীমৰ পৰা ধৰি গোটেইখিনি বস্তু মই বাগেটোত থৈ দিছিলোঁ আৰু তাই খেলিবৰ কাৰণে লৈ আহে। কাজলডাল যে মই চকুত লগাওঁ, তাই মানে চকুত লগাবই কাণত লগালেগৈ। তথাপিও মানে এইবিলাক লক্ষ্য কৰি থাকে সিহঁতে। আৰু দেখিছে ন কি অৱস্থা কৰিছে কাজলডাল, এয়া কাণে চানে লগাই গোটেইডাল একে অৱস্থা নাই আৰু বনাইছে। মই আহিছোঁ ভাতকেৰেলা আছেনে নাই চাবলৈ, গছত ভাতকেৰেলা লাগিছেনে নাই। এইজোপা গছ, এইটো কি কয় বাৰু আপোনালোকে? আগতে আমাৰ মাহঁতে কৈছিলে, মাহঁতে মানে কি এনেকৈ আৰু যে ভেকুলীৰ এইটো ছাতি, বেঙৰ ছাতি বুলি কয় আৰু তলত হেনো থাকে, দেখিব ছাতিটোৰ নিচিনা হয়নে, কিন্তু বেং ছটা কয় নে এইটো কাঠফুলা কয় জনাব দেই, মই ভালকৈ নাজানো বাৰু। এইজোপা ভাতকেৰেলা গছজোপাত চুকে কোণে লাগি থাকে, ধৰিব পৰা নাযায়। চেপত পকিয়ে গ'ল, দেখিছে পকি গ'ল চেপত। দেখিছে ভাতকেৰেলা, এইটো দেখিছে, এইটো এটা আকৌ এইবিলাক সৰুতে পকি গ'ল, এইটো এটা। লাগি আছে, ধৰিব পৰা নাযায় গছজোপাত যে চেপা কোনে আছে, ধৰিব পৰা নাযায়। সেইটো এটা, এইটো এটা। আৰু এইফালে ভাতকেৰেলা ছিঙিব আহিলোঁ। ভাতকেৰেলা একে তলত সোমাই আছে, মানে দিগদাৰে হয় ছিঙিবৰ কাৰণে। তথাপিও মানে আৰু ভাতকেৰেলাকেইটা ইমান ডাঙৰে নহয়, সৰুতে পকি যায়, তথাপি কেইটামান ওলালে বাৰু। এইকেইটা পালোঁ, ইমান ডাঙৰ নহয়, জাতটো সৰু। তাকে এতিয়া দুপৰীয়া সাজ হৈ যাব। ভাত খাই কৰি আহিলোঁ, এতিয়া অকণমান চিলাব আছে, চিলাই লওঁ। এইটো চাদৰ মেখেলা একে হেৰিটো লগাওঁ, পাৰিটো লগাই দিওঁ। চাদৰখন পিন্ধিলোঁ এবাৰ,
এটা পাৰিটো আছিলে পাৰিটো লগাই দিব ন তাকে আকৌ লাগিছোঁ কামত এইফালে মা নামঘৰত যাব ওলাইছে তাইও নামঘৰত যায় কোনোবাই কাপোৰ পিন্ধিলেই হ'ল তাই মানে একে কান্দিব আৰম্ভ কৰে আৰু ক'তো যাব নোৱাৰে তাইৰ লগত যাবই আৰু এয়া দেখিছে মাৰ পিছে পিছে ঘূৰি ফুৰিছে আৰু এইফালে দেখিছেনে এতিয়া বাজিছে 5:30 আৰু এইফালে এয়া ঘনচিৰিকা আৰু দেখিছে তাৰ তলত কেনেকৈ শাৰী পাতি আছে কিমান ধুনীয়া লাগিছে দেখিব তাকে মই কেমেৰা কৰি থৈ দিলোঁ আৰু ভিডিঅ' কৰি আৰু এতিয়া আহিলোঁ এয়া দাদাহঁতৰ ঘৰৰ ওচৰতে আৰু এই ফুলটোৰ নাম কি জানেনে জনাব দেই মই হ'লে নাজানো দেই আৰু ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন এইফালে এয়া আৰু কাটি দিয়ে লগতে ফুলে আৰু ফুলটো মানে এতিয়া সৰু হৈ আছে কিন্তু মানে ডাঙৰ এপাহ হয় আৰু ফুলি ভাল লাগে দেখিবৰ কাৰণে কিন্তু ফুলটোৰ নামটো মই নাজানো ভালকৈ আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ বাই